টিমনত বাঘক লৈ ৰাইজৰ মাজত আতংক। মাহমৰা সমষ্টিৰ টিমন গাঁৱৰ হৰেণ তেলী আৰু নয়ন তেলী নামৰ দুজন লোকৰ গোহালিত সোমাই পশুধন হত্যা কৰে বাঘটোৱে। কেৱল বন্যহস্তী নহয়, এতিয়া বাঘেও আতংকৰ সৃষ্টি কৰিবলৈ লৈছে জনাঞ্চলত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বাঘৰ বাবে চৰাইদেউৰ বহু স্থানত বিপদত পৰিছে ৰাইজ। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ টিমনৰ লগতে কাষৰীয়া অঞ্চলত কিছুদিন পূৰ্বে এটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই পুনৰ আতংকৰ সৃষ্টি কৰে আন এটা বাঘে। বাঘটোৱে কেইবাটাও পশুধন হত্যা কৰি গোহালিতে অৱস্থান কৰি থাকে। টিমন গাঁৱৰ হৰেণ তেলী আৰু নয়ন তেলী নামৰ লোককেইজনৰ পশুধন হত্যা কৰিছে। ইফালে ৰাজেন পাখিৰো দুটাকৈ গৰু বাঘটোৱে ভক্ষণ কৰে। কুকুৰ, ছাগলী, গৰু সকলো এফালৰ পৰা ভক্ষণ কৰিছে বাঘটোৱে। বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো বন বিভাগে কোনো ধৰণৰ উচিত পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আজি যোৱা নিশা আমাৰ এই পশ্চিম পথাৰ হৰেণ তেলী আৰু লগতে নিয়ন তেলী ঘৰৰ গোহালিৰ পৰা বাঘে দুটা গৰু লৈ গৈছে আৰু নিয়ে ওচৰতে অকণমান জোপোহা আছিলে তাতে খাই আধা খালে আৰু আখিনি খালে। আৰু ইয়াৰ উপৰিও আজি 2-3 মাহ ধৰি এই অঞ্চলতে এই চুকে কোণে ঘূৰি ফুৰি বাঘে এনেকুৱা অত্যাচাৰ কৰিছে। কুকুৰ, ছাগলী আৰু লগতে গৰু এনেকুৱা ধৰণে আক্ৰমণ কৰিছে, আমাৰ মানুহে থাকিবলৈ দিগদাৰ হৈছে, ভয় লাগিছে। গতিকে আমি বন বিভাগৰ অনুৰোধ কৰিছোঁ যে বন বিভাগে আহি এই বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰি আমাৰ এই পশ্চিম পথাৰ আমি দুখীয়া পৰিয়ালকেইটাক যাতে ৰক্ষা কৰে, তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনালোঁ এই আমাৰ বন বিভাগৰ মহোদয়সকলক। আৰু তেনেকৈ ৰাজেন পাচি বুলি কয়, তাৰো দুটা গৰু খালে। গতিকে আমি পুনৰ অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে অতি সোনকালে আহি আমাৰ এই অঞ্চলৰ পৰা এই বাঘটো পিঞ্জৰাবদ্ধ কৰি আমাক ৰক্ষা কৰক, তাৰে আমাৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।